হাই ফ্ৰেণ্ডছ, খুবেই ভাল খবৰ যে যিসকলে ইণ্ডিয়ান নেভি এম আৰ আৰু SSRৰ এপ্লাই কৰিছিল সেইসকলৰ কাৰণে খুবেই গুড নিউজ যে এডমিট কাৰ্ড ইতিমধ্যে আহি গৈছে। 12 তাৰিখত অহাৰ কথা আছিল, কিবা টেকনিকেল ইছ্যুৰ কাৰণে অহা নাছিল। তো আজি আহিছে 10টা বজাত এডমিট কাৰ্ড। ইণ্ডিয়ান নেভি MR আৰু SSRৰ এডমিট কাৰ্ড আহিছে। তো নিজৰ মোবাইলতে কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব আপোনালোকে চাই লওক। যিকোনো ক্ৰম ব্ৰাউজাৰ বা গুগলত যাব। গুগলত যোৱাৰ গুগলত যোৱাৰ পিছত জইন ইণ্ডিয়ান নেভি বুলি চাৰ্চ কৰিব বা ইণ্ডিয়ান নেভি বুলি চাৰ্চ কৰিলে আহি যাব। ফাৰ্ষ্ট অপশ্যনটোতে ক্লিক কৰিব, জইন ইণ্ডিয়ান নেভি। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা অপশ্যন আহিব। ডেস্কটপ চাইটত কৰি লৈছোঁ। এনেকুৱাকৈ এটা অপশ্যন আহিব। অহাৰ পিছত ইয়াতে যে আপোনালোকে দেখা পাইছে 3টা লাইন, তাত ক্লিক কৰিব। কৰাৰ পিছত অলপ তললৈ স্ক্ৰল কৰিব। কৰাৰ পিছত লগ ইন অপশ্যনটোত ক্লিক কৰিব। একেবাৰে তলত লগ ইন অপশ্যনত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱাকৈ তলত কেইটামান অপশ্যন আহিব। 3টা যে অপশ্যন দেখা পাইছে, অফিচাৰ, অগ্নিবীৰ, SSRMA। তো মাজৰ যিটো অপশ্যন অগ্নিবীৰত ক্লিক কৰিব। কৰাৰ পিছত অ'কে অপশ্যনত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱাকৈ এটা অপশ্যন আহিব। আগতে এনেকুৱাকৈ নাছিল। দেখা পাইছে অগ্নিবীৰ নেভি 2 তাৰিখ 2025 MR এণ্ড SSR নিউ ৰিলিজ এডমিট কাৰ্ড উইথ চিটি ডিটেইলছ ফৰ CBT এক্সামছ অফ MR এণ্ড SSR 13 মে 10 AM। তো আজি 10টা বজাত এইটো এডমিট কাৰ্ড ৰিলিজ কৰিছে অগ্নিবীৰ নেভিয়ে। তো তাৰপিছত দেখা পাইছে যে ৰিলিজ অফ এক্সাম চেণ্টাৰ ডিটেইলছ 42 আৱাৰ্ছ বিফৰ দ্য এক্সাম। তো এক্সাম চেণ্টাৰ আপুনি যিটো এক্সাম চেণ্টাৰ প্ৰিফাৰেঞ্চ কৰিছিল সেইটোৱে হ'ব, যিটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কৰিছিল সেইটোৱে হ'ব, কিন্তু এক্সামৰ 72 ঘণ্টাৰ আগতে সেইটো দিয়া হ'ব। তাত কৈছে ডেট অফ এক্সাম MR 22 মে 2025 পৰা 24 মে 2025 তাৰিখলৈকে এক্সাম হ'ব। 22 তাৰিখৰ পৰা 24 তাৰিখলৈকে এক্সাম হ'ব। ৰেট অফ এক্সামিনেশ্যন SR 25 মে, ঠিক আছে, 26 মেলৈকে এক্সাম হ'ব। 25 মেৰ পৰা 26 মেলৈকে SSRৰ এক্সাম হ'ব। তো ইয়াতে দেখা পাইছে ডাউনলোড এডমিট কাৰ্ড, তাত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱাকৈ এটা অপশ্যন আহিছে, আহিব। তো তাৰপিছত ইয়াতে দেখা পাইছে যে মোবাইল নাম্বাৰ, আপুনি যিটো মোবাইল নাম্বাৰ দিছিল সেইটো ইয়াতে বহাব লাগিব। তো মোবাইল নম্বৰটো বহাই দিব। মোবাইল নম্বৰটো বহাৰ পিছত তললৈ যাব। তাৰপিছত আছে আপোনাৰ ইমেইল ID, যিটো ইমেইল ID দিছিল এপ্লিকেশ্যন যেতিয়া এপ্লাই কৰিছিল, ইমেইল IDটো দিব। ইমেইল IDটো দিয়াৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো আপুনি বহাই দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনাৰ কেপচাৰটো দিব লাগিব। কেপচাৰটো বহাৰ পিছত ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ বহাৰ পিছত আপোনালোকৰ দেখা পাইছে যে হৈ গৈছে, আহি গৈছে অলৰেডি আপোনাৰ এডমিট কাৰ্ডটো আহি গৈছে। ইমেইল ID আপোনাৰ অল ডিটেইলছ এনেকুৱাকৈ আহি যাব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ, হল টিকেট নাম্বাৰ। তো ইয়াতে দেখা পাইছোঁ হল টিকেট বুলি ইয়াতে লেখা আছে। ইয়াতে ক্লিক কৰি আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো হল টিকেটত যেতিয়া ক্লিক কৰাৰ পিছত আপোনাৰ এডমিট কাৰ্ডটো অট'মেটিকলি ডাউনলোড হৈ যাব। এই যে মই আগতে ডাউনলোড দিছোঁ, কিন্তু আকৌ আপোনালোকৰ কাৰণে দি আছোঁ দেখাবৰ কাৰণে। তো এডমিট কাৰ্ডটো অলৰেডি ডাউনলোড হৈ গৈছে। এই যে ইয়াতে দেখা পাইছে এডমিট কাৰ্ডটো ডাউনলোড হৈ গৈছে। তো ক্লিক কৰিলোঁ ইয়াতে, তেনেকুৱাকৈ এডমিট কাৰ্ডটো ডাউনলোড হৈ গৈছে। দেখা পাইছে এক্সাম চেণ্টাৰ হৈছে মোৰ এইটো এক্সাম আছে, এক্সাম চেণ্টাৰ গুৱাহাটী। এই যে দেখা পাইছে আপোনাৰ, আৰু একজেক্টলি লোকেশ্যন ক'ত হয় সেইটো আপোনাৰ 72 ঘণ্টাৰ আগত দিব, এক্সামৰ 72 ঘণ্টাৰ আগতে দিব। এই যে ইয়াতে দেখা পাইছে আপোনালোকে এড্ৰেছ INET চেণ্টাৰ,
এক্সাম চেণ্টাৰ ডিটেইলছ VI নেম এড্ৰেছ সকলোখিনি ডিটেইলছ আপুনি 72 ঘণ্টাৰ আগতে পাই যাব। এক্সাম চিটি যিটো সেইটো গুৱাহাটীতে এক্সামটো হ'ব। তো ইয়াৰ পিছত দেখা পাইছে এক্সাম ডেট হৈছে 24 তাৰিখ 5 মাৰ্চ 2025 লাষ্টৰ দিনা এক্সাম পৰিছে। শ্লট হৈছে V3 আফটাৰনুন শ্বিফ্ট হ'ব 11টা বজাৰ পৰা 11টা বজাত ৰিপৰ্টিং টাইম আছে। এক্সাম ষ্টাৰ্ট হ'ব 1টাৰ পৰা 1:30লৈকে। তো এইখিনি আছিল আৰু ফুল ডিটেইলছ আপোনালোকে কি লৈ যাব লাগিব এডমিট কাৰ্ড যেতিয়া আপুনি এক্সাম দিব। তো সেইকাৰণে মাষ্ট যিখিনি ডকুমেণ্টছ লাগিব এডমিট কাৰ্ডটো আপোনাৰ লাগিব, যিটো এতিয়া দেখুওৱা হ'ল এডমিট কাৰ্ডটো লাগিব। ইয়াৰ লগতে অৰিজিনেল কপি আধাৰ কাৰ্ড বা ডমিচিয়েল বা ভোটাৰ ID ড্ৰাইভিং লাইচেন্স পেন কাৰ্ড যিকোনো এটা হ'লেই হ'ব। তো সেইকেইটা লৈ যাব। আকৌ যাতে কিবা ভুল নোহোৱা ডকুমেণ্টছ যাতে এডমিট কাৰ্ডৰ লগত মেচিং থকা ডকুমেণ্টছটোৱে লৈ যাব আৰু লগতে 2 কপিমান ফটো লৈ যাব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'। তো আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাৰ কোনদিনা এক্সাম আছে আৰু অসমৰ পৰা কোনে কোনে এক্সাম দিবা নিশ্চয় জনাবা আৰু গুৱাহাটীত কাৰ এক্সাম আছে নিশ্চয় জনাবা। ধন্যবাদ।